শিক্ষা বিভাগৰ লগত জড়িত এটা ভাল খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে জানে যে ৰাজ্যৰ বহু সংখ্যক প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদসমূহ খালী হৈ আছিল আৰু এই প্ৰাথমিক শিক্ষকৰ পদ পূৰণৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষক মঞ্চই দীৰ্ঘদিনৰ দাবী জনাই আহিছিল আৰু এই দাবী সমাধান কৰিবলৈ ৰাজ্য চৰকাৰ আগবাঢ়িছে আৰু ৰাজ্যৰ যিসমূহ বিদ্যালয়ত 50 বা ততোধিক ছাত্ৰ ছাত্ৰী আছে তাত প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সন্দৰ্ভত সম্পূৰ্ণ গাইডলাইন প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু শীঘ্ৰেই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। প্ৰথম অৱস্থাত এই ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছিল যদিও বৰ্তমান ইয়াক হ্ৰাস কৰি 50 বা ততোধিক কৰি দিয়া হৈছে আৰু এই প্ৰধান শিক্ষকসকলকে সম্পূৰ্ণ বিত্তীয় তথা প্ৰশাসনিক ক্ষমতাসমূহ প্ৰদান কৰা হ'ব। এই ভাল খবৰটো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।